মই এটা কথা বিশ্বাস কৰোঁ যে সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ। মই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5 বাৰ এই মানুহখিনিয়ে মোক জিকাইছে। তৰুণ গগৈ মোক 3বাৰ মন্ত্ৰী পাতিছে। মোক বেলেগ মুখ্যমন্ত্ৰীৰ কথা সোধক, তেওঁলোক আৰু অলপ জিকক টিকক, তাৰপিছত মই তেখেতসকলক উত্তৰ দিম। আমাৰ আছে তেনেকুৱা মানুহ উত্তৰ দিবলৈ, আমাৰো জয়ন্ত মল্ল আছে নহয়, আমাৰ কোনোবা তেখেতে উত্তৰ দিব। আজি সুন্দৰভাৱে তেওঁ যোৰহাটত দীঘলীয়াকে গোটেই কথাখিনি ব্যাখ্যা কৰিছে। এই কথাবিলাক আমি উত্তৰ দিয়া মানে হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ জালত ধৰি দিয়া। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে কোনোদিন এনেকে সুধিবলৈ সাহস নকৰে যে এজন নিষ্ঠাবান RSSৰ মানুহ, বিজেপিৰ মানুহ, যিজনৰ ত্যাগ আছে, প্ৰাক্তন বিধায়ক এজনে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিৰুদ্ধে যে বিভিন্ন ধৰণে নলবাৰী কথাবিলাক ক'লে, এটা দিন মই নুসুধিলোঁ, আপোনালোকে তেওঁক সোধা। আৰু সোধাৰ লগে লগে সুধিব, হয় আপুনি কোন চেনেলত, মই গালিকত কৈ দিম। গতিকে আমাক পাই জগতীয়া সোধে আৰু এইকেইটা দিন মাইনৰিটি কোৱা হৈছে, এইকেইটা দিন মুছলমান কোৱা হৈছে, আগতে মিয়া কয়, এইকেইটা দিন কয় নহয়। আচলতে কিয় হৈছে জানে, তেওঁ তৰুণ গগৈক বেয়া পালে বুলিয়ে আহোমক বেয়া পায়। আহোমক বেয়া পালে বুলিয়ে 15টা পিছলা সমষ্টি ডিচাইডিং ফেক্টৰ আছিল, ডিলিমিটেশ্যনৰ জৰিয়তে একেবাৰে লৈ গৈ দুটালৈ লৈ গুচি গ'ল। মৰাণমতক মানুহখিনিক এটা সমষ্টি সংৰক্ষিত বুলি ভাবিছিল তেওঁলোকে, সেইটো নাইকিয়া কৰি পেলালে। চুতীয়া সম্প্ৰদায়ে ভাবিছিল আমাৰ যদিও সংৰক্ষণ নহয়, আমি এটা সমষ্টিত নিৰাপদ, সেই সমষ্টিটো নাইকিয়া কৰি পেলালে। লোৱাৰত ফুল ৰাজবংশীসকলৰ এটা সংৰক্ষিত সমষ্টি নাইকিয়া কৰি পেলালে। বৰাক ভেলীত আপোনাৰ 15টা সমষ্টি আছিল বঙালী হিন্দু সম্প্ৰদায়ৰ, তাক 13টা কৰি দিলে। আমাৰ এই জনজাতি লোকসকলৰ 6 জনগোষ্ঠীয়ে আপোনাৰ জনজাতি নকৰিলে। আজি আপোনালোকে চাওক, আগতে কিমানজন টি গাৰ্ডেনৰ MLA আছিল, এতিয়া MLA আপোনাৰ কমি গ'ল। আনকি এতিয়া এজন আমাৰ লগত নাই, বহুদিন নিষ্ঠাৰে বিজেপি কৰিছে, MLA হৈছে, টি গাৰ্ডেনৰ লিডাৰ, কেন্দ্ৰত মন্ত্ৰী হৈছে, তেওঁক টিকেটটোকে নিদিয়ে, জনজাতি চাহধৰ। আৰু এজনক আকৌ ৰাজ্যসভা হৈ থাকোঁতে আকৌ এজনক আপোনাৰ ইয়াত দিছে। গতিকে এই লোকসকল নিজৰ বাহিৰে পৃথিৱীত একো নুবুজে। এই কথা বতৰাবিলাক যেতিয়া আকাৰটো গম পাইছে যে উজনিত তেওঁক মানুহে খুব বেয়া পায়, সেইকাৰণে বদৰুদ্দিন আজমলৰ বুকুচাত উঠি তেওঁ বৈতৰণি পাৰ হ'ব গৈছে। আৰু বদৰুদ্দিন আজমলো এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মৰমৰ কাৰণে তেখেতে আপোনাৰ এইবাৰ হাৰিব। মই আপোনালোককে এখন ফটো দেখুৱাওঁ। অকল এই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে মাজতে বহুত ইনকুৱাৰী হৈছিল, তাৰপিছত কথা দি আহিছিল যে আমি আপোনাক MP ইলেকশ্যন সহায় কৰিম, আপোনাক প্ৰধানমন্ত্ৰী সহায় কৰিম। এইখন ফটো বদৰুদ্দিন আজমল আৰু তেখেতৰ ভায়ে, ওপৰত লিখিছে দিল্লীত মিত্ৰতা আৰু ৰাইজক দেখুৱাই শত্ৰুতা। এইজন আৰু এখন দেখাওঁ, এইখন আপোনালোকক খুব আমাৰ ইয়াত হিমন্ত বিশ্ব শৰ্মাই মাজতে বদৰুদ্দিন আজমল ডাঙৰীয়াক ব্যৱসায় পাতি লৈ বিভিন্ন ধৰণৰ কথা বতৰা কৈছিল। তাৰ পিছতে অমিত শ্বাহ ডাঙৰীয়াক লগ ধৰি এইখন মাত্ৰ আৰম্ভ হয় দেই, আৰু বহুত আছে, দেখাই দিয়ে নেদেখাই এইবিলাক।